Hello everyone, welcome to my YouTube channel. তো আপোনালোকৰ বাবে weekly prediction লৈ আহিছোঁ। চাওঁ আহক যে আপোনালোকৰ আহিব লগা সপ্তাহটো 17 আগষ্টৰ পৰা 23 আগষ্টলৈকে আপোনালোকৰ এই সপ্তাহটো কেনেকুৱা যাব। তো এই ৰিডিংটো ক্লেইম কৰিবৰ বাবে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ইয়াৰ কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। এতিয়া আপোনালোকে স্ক্ৰীনত দিয়া যিকোনো এটা ফাইল চুজ কৰক, যিটো ফাইল দেখি আপোনাৰ ভাল লাগিছে বা যিটো ফাইলে আপোনাক এট্ৰেক্ট কৰিছে। সকলে ফাইল 1 চিলেক্ট কৰিছে, তেওঁলোকৰ এই সপ্তাহটো স্বাস্থ্য খুব বেছি ভাল থাকিব। স্বাস্থ্য আপোনালোকৰ বেলেঞ্চ দেখিবলৈ পোৱা যাব। তো এজ এ গাইডেঞ্চ আপোনালোকে যিমান পাৰে পানী খাই থাকিব। ইম'চনেলি বেলেঞ্চ আপোনাৰ হ'ব, লগতে আপোনালোকৰ হেল্থৰ ইম্প্ৰুভমেণ্ট এই সপ্তাহটোত দেখিবলৈ পোৱা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ দেখিবলৈ পোৱা গৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ এক্সপানশ্যন দেখিবলৈ পোৱা গৈছে। আপোনাৰ বাবে নতুন অপৰচুনিটিজ আহিব পাৰে। কেৰিয়াৰৰ কাৰণে আপোনালোকে ট্ৰেভেল কৰিবলগীয়াও হ'ব পাৰে। অভাৰঅল কেৰিয়াৰ এনাৰ্জি খুব বেছি পজিটিভ এই সপ্তাহটোত। ৰিলেশ্যনশ্বিপ ৱাইজ দেখা গৈছে যে আপোনালোকৰ ৰিইউনিয়নৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। পাষ্টৰ কিবা কথা আপোনালোকৰ খুব বেছি মনত পৰি আপোনালোকে নষ্টালজিক ফিল কৰিব পাৰে। লগতে আপোনালোকৰ যদি কাৰোবাৰ লগত সম্পৰ্কত কিবা বেয়া হৈ আছে বা কিবা চলি আছে, সেয়া ঠিক হোৱাৰ খুব বেছি সম্ভাৱনা এই সপ্তাহটোত আছে। চ' এজ এ গাইডেঞ্চ আপোনালোকে নিজকে এলাউ কৰক যাতে এই এনাৰ্জি ৰিচিভ কৰিব পাৰে। এণ্ড ফাইনেন্সিয়েলি আপোনালোকৰ দেখিবলৈ পোৱা গৈছে যে ফাইনেন্সিয়েলি ষ্টেবিলিটি আপোনাৰ বাবে আহিব। আপোনালোকে নিজৰ কামৰ যোগেদি ফাইনেন্সিয়েলি খুব বেছি ষ্টেবিলিটি লাভ কৰিব, লগতে ফাইনেন্সিয়েল গ্ৰ'থ এণ্ড নতুন অপৰচুনিটি আপোনালোকে এই সপ্তাহটোত লাভ কৰিব। চ' এই পজিটিভ এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে আপোনালোকে আই ক্লেইম দিছ এনাৰ্জি বুলি কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ৰিডিংটো লাইক কৰিবলৈ নাপাহৰিব। সকলে চুজ কৰিছে তেওঁলোকৰ এই সপ্তাহটোত হেল্থৰ কাৰণে দেখা গৈছে যে হেল্থ আপোনালোকৰ পজিটিভ থাকিব। কোনো ধৰণৰ কমপ্লিকেশ্যন হেল্থৰ ক্ষেত্ৰত দেখা নাই। জাষ্ট আপোনালোকে নিজৰ মেণ্টেল হেল্থৰ ওপৰত গুৰুত্ব দিব। য়োগা, মেডিটেশ্যন, ধ্যান সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ মেণ্টেল হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ এনাৰ্জি খুব বেছি পজিটিভ, খুব বেছি এক্টিভ দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ এনাৰ্জি লেভেল হাই থাকিব এই সপ্তাহটোত। লগতে আপোনালোকে যিকোনো ধৰণৰ ৰিস্ক ল'ব পাৰিব এণ্ড আপোনালোকৰ ওচৰলৈকে ভাল কিছুমান অপৰচুনিটি আহিব। চ' একচেঞ্চ ল'ব, লগতে কেতিয়াও পিছুৱাই নাহিব, যিমান পাৰে আগুৱাই যাবলৈ চেষ্টা কৰক। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনালোকৰ ৰিলেশ্যনশ্বিপত ফ্লাৰ্টি এণ্ড এক্সাইটমেণ্ট এটা কানেকশ্যনছ দেখিবলৈ পোৱা গৈছে। কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ ৰিলেশ্যনশ্বিপ ৱাইজ এই সপ্তাহটোত অকণমান অবষ্টেকলছ হয়তো আপোনালোকে ফিল কৰিব পাৰে। গতিকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিকোনো ডিচিশ্যনছ লোৱাৰ আগতে আপোনালোকে ভাবি চিন্তি ল'ব। কেৰিয়াৰৰ ক্ষেত্ৰত এই সপ্তাহটোত আপোনালোকৰ কম্পিটিশ্যনছ বহুত বেছি বাঢ়ি যাব, কিন্তু কম্পিটিশ্যনৰ যোগেদি আপোনালোকে নিজৰ গ'লটো এচিভ কৰিব পাৰিব। চ' যিমান পাৰে কনফ্লিক্ট এভইড কৰিব আৰু নিজৰ গ্ৰ'থৰ ওপৰত ফ'কাছ কৰিব। চ' এই এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে আপোনালোকে গ্ৰ'থ বুলি কমেণ্ট কৰক আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পাইল 3 যিসকলে পাইল 3 চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে এই সপ্তাহটো হেল্থ আপোনালোকৰ খুব বেছি পজিটিভ আৰু এটা ষ্ট্ৰং এনাৰ্জি আপোনালোকৰ দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিচিপ্লিন ৱেত যদি আপোনালোকে এই সপ্তাহটো চলে, স্বাস্থ্য আপোনালোকৰ খুবেই বেছি সন্তোষজনক। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনালোকৰ কেৰিয়াৰত খুব ভাল ভাল কিছুমান অপৰচুনিটিজ আহিব, লগতে আপোনালোকৰ খুব বেছি গ্ৰ'থ দেখিবলৈ পোৱা গৈছে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ দেখা গৈছে যে ৰিলেশ্যনশ্বিপ ৱাইজ কিছু আপোনালোকৰ এটা কনফ্লিক্টছ দেখিবলৈ পোৱা গৈছে আপোনালোকৰ ৰিলেশ্যনশ্বিপত। চ' যিমান পাৰে আপোনালোকে নিজকে কাম কৰি ৰাখিব, লগতে নিজৰ এনাৰ্জিটো আপোনালোকে বেলেঞ্চ ৰাখিবলৈ ট্ৰাই কৰিব। ফাইনেন্সিয়েলি আপোনালোকৰ দেখা গৈছে যে ফাইনেন্সিয়েলি আপোনালোকৰ কিছুমান হিডেন এজেণ্ডাছ আপোনালোকৰ ফাইনেন্সৰ ক্ষেত্ৰত থাকিব। ত' যিবোৰ ৰিস্ক থাকে, যিবোৰ ৰিস্ক ফেক্টৰ ৰিলেটেড ৱৰ্ক, সেইবিলাক যিমান পাৰে এভইড কৰি চলিব। চ' এই সপ্তাহৰ এনাৰ্জিটো আপোনালোকে ক্লেইম কৰিবৰ বাবে আপোনালোকে আই ক্লেইম দ্য এনাৰ্জি বুলি কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক
কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ক্লাইণ্টে আমাক সুধি আছিলে যে আমাৰ পৰা কনচালটেশ্যন কেনেকৈ ল'ব পাৰে। তো কনচালটেশ্যনৰ বাবে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে, নাইবা আমাৰ ইনষ্টা আইডিত গৈ DM কৰিব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ষ্টে টিউন।